বহুত ধুনীয়া এখন পথাৰ এতিয়া কাৰণেহে ধুনীয়া যেতিয়া ৰ'দ দিব নহয় তেতিয়া বেয়া হৈ যায় আকৌ পথাৰখন এতিয়া আকৌ খুব ধুনীয়া ৰ'দ দিয়াৰ পিছতে গোটেই পথাৰখন বেয়া এইবছৰ কাষ কাটি থৈছে ক'বলৈ একো নাই এয়া অলপ আগৰ পৰা এনেকৈ কৰি মাটি ডুবিখা আছে তাকে কাম কৰিবলৈ পোৱাই নাই পানী পিয়া লাগিলেই সময় এতিয়া 7:23 আৰু বেলিটো ওলাইছে আৰু ইমান তেনেকৈ চেকে ধৰা নাই বাৰু লাহে লাহে ধৰিবগৈ আৰু এইডৰা আৰু এইডৰা কাষ কাটিলোঁ চ' কেনেকৈ কাটি থৈছোঁ আপোনালোকক বহুত দেখুৱা নাই অলপ কাটি কৰি দেখুৱাইছোঁ বাৰু এনেকৈ আৰু কিন্তু আলিটোও দিব নাজানো এতিয়া বোকাবোৰ কেনেকৈ ওপৰত আলিটোৰ ওপৰত দিব লাগিব এইটো শিকা নাই কিন্তু লাহে পাৰিমগৈ আৰু প্ৰথম যেতিয়া মই পুৰখি কাষৰ কাটিব লাগিছিলোঁ তেতিয়াও অকণমান খেলি মেলি হৈছিলে এতিয়া লাহে লাহে পাৰিছোঁগৈ আৰু চুকটো কেনেকৈ কৰিব লাগে বা পোন আলিটো কেনেকৈ কাটিব লাগে এইখিনি কথা আছে আলিটো কিমান ডোখৰ কাটি দিব লাগে বহুত কথা আছে এতিয়া কিছুমানক মই দেখিছোঁ আলি কাটিছে একেবাৰে বহুত কাটি দিছে আলিটো একদম মানে বহুত কাটি দিছে মানুহে যে সীমা ঠেলে বুলি কয় যে এইবোৰ কৈ সীমা ঠেলে মানুহে মই গম পালোঁ সময় হ'ল এতিয়া 8টা ঘৰ আহি পাই সোনকালে পালোহি আৰু বতৰটোও ভাল ভাবিলোঁ গাড়ীখনকে অকণমান চাফ চিকুণ কৰোঁ মইতো গাড়ীখন লেতেৰা দেখিয়ে আছোঁ বাৰু ধুম বুলি ভাবিয়ে আছোঁ কিন্তু মই ভবাতকৈও সেই আনেহে বেছিকৈ ভাবিছে মোক বেলেগে কৈ গৈছেগৈ যে যদুমণি গাড়ীখন ধুবলৈ হ'ল আকৌ গাড়ীখন ধুবলৈ হ'ল গতিকে ভাবিলোঁ এতিয়া গাড়ীখনকে চাফ চিকুণ কৰোঁ অকণমান আৰু চাফ চিকুণ হৈ থাকিলে চলায়ো ভাল লাগে কেনিবা গৈও ভাল লাগে এতিয়া গাড়ীখনৰ অৱস্থাটো এনেকুৱা হৈছে অলপ পিছতে পূৰা বদলি কৰি দিম গোটেইখন বোকা আৰু গাড়ীও বহুতবোৰ বেয়া হৈ আছে এইখিনি ভাল কৰিব লাগিব লাহে খালি গাড়ীখন সেই অথনিতে ধুলোঁ আগতকৈ ভাল লগা হ'ল বাৰু দেই এইখিনিতে আছে ৰ'দত বোলো অকণমান শুকাইছে বাৰু দেৰিকৈ লৈ যাম গাড়ীখন ইয়াৰ পৰা গাড়ী ধুই মেলি মই নিজেও গা পা ধুলোঁ সেই পিন্ধি থকা সেই চোলা পেণ্টকেইটা লেতেৰা হৈ আছিলে সেইকেইটা ধুলোঁ ধুই কৰি ভাত পানী খাই অলপ শুলোঁ পথাৰলৈ যোৱাৰ পৰা কি হৈছে জানো গাবোৰ কিয় বেয়া লগা নিচিনা লাগে
সময় হ'লগৈ 1:20 এই বাঁহজোপাৰ পৰা 21টা বাঁহ কাটিলোঁ আজি নহয় দেই এই পৰহিয়ে কেইটামান বাঁহ এনেকৈ পোঙালি কৰি থৈ দিছোঁ মানে এইখিনি চেও দিম 1 2 3 5টা বাঁহ উলিয়াব পৰা নাছিলোঁ সেই বাঁহ 5টা মানে এনেকৈ থিয়কৈ কৰতে কাটি কাটি চেও দিলোঁ এইফালে কেইটামান বাঁহৰ চেও আছে এইফালে আছে এনেকৈ এইটো আমনি লাগি গৈছেগৈ ইয়াত থাকি থাকি গাত যে পানীহে লগাই লৈছোঁ এনেকৈ গালে মুখে গোটেইখন চোলা তোলা তিতি শেষ এতিয়া মোবাইলটো অলপমান চাৰ্জ কৰোঁগৈ 4% নে 3% আছে মোবাইলটো হেৰি অথনিতে মানে মই এই বাঁহ চেও দিছিলোঁ যে জেওৰা খুটিৰ কাৰণে সেই কামবোৰ কৰি মই ঘৰলৈ গুচি গৈছিলোঁ ভোকো লাগিছিলে তাৰপিছত মোবাইলো চাৰ্জ নাই হ'লে চাৰ্জ কৰিবলৈ গৈছিলোঁ আৰু কি কৰিবলৈ গৈছিলোঁ সেইকেইটা কামতে গৈছিলোঁ ঘৰলৈ গৈ গা পা ধুই ধুনীয়াকৈ কিবা কিবি খাই মানে অলপ টিভি চালোঁ টিভি চাই শুলোঁ তাৰপিছত মানে সাহস নহ'ল আৰু কাম কৰিবলৈ